আগৰ ভিডিঅ'ত মই তোমালোকক 14.1 যি 1 নম্বৰ প্ৰশ্নটো মই প্ৰত্যক্ষ পদ্ধতিত মই সলভ কৰি দেখাইছো। ঠিক তেনেদৰে আমি 14.1 দশম মান শ্ৰেণীৰ 14.1 মই 2 নম্বৰ প্ৰশ্নটো মই সমাধান কৰিবলৈ চেষ্টা কৰিছো। তোমালোকে মনোযোগেৰে পঢ়িলে হ'ল। মই পঢ়ি দি আছো। এটা ফেক্টৰীত 50 জন শ্ৰমিক দৈনিক পৰিশ্ৰমিক হল তলৰ বান্টন যেনে দৈনিক পৰিশ্ৰমিক টকা দিয়া আছে 100 পৰা 120, 120 পৰা 140, 140 পৰা 160, 160 পৰা 180, 180 পৰা 200 কৰ্মীৰ সংখ্যা দিছে যোনটো নেকি বাৰম্বাৰতা 12, 14, 8, 6 আৰু 10। তো বলা আমি ফটাফট এইটো সমাধান কৰিম। উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰি ফেক্টৰীৰ শ্ৰমিকৰ মাধ্য দৈনিক পৰিশ্ৰমিক নিৰ্ণয় কৰা। তে মই হেতু যেহেতু এইটো দৈনিক শ্ৰমিক মানে যোনটো শ্ৰেণী অন্তৰাল দিছে হেতু 100 পৰা 120 আৰু বাৰম্বাৰতাও ডাঙৰ দিছে। তথাপিও হেতু আমি যেটো তিনিটা পদ্ধতি আছে এই তিনিটা পদ্ধতিৰ ভিতৰত মই প্ৰত্যক্ষ পদ্ধতি দি মই সমাধান কৰিম আৰু তোমালোকে নিশ্চয় এইটো সহজ পাবা সাগে। যেহেতু আগৰ মই যোনটো 1 নম্বৰটো মই প্ৰত্যক্ষ পদ্ধতিতে সমাধান কৰিছো। যদি কোনোবাই চোৱা নাই তেতিয়া হলে তোমালোকে চাই ল'ব পাৰা। তে এইটো মই প্ৰত্যক্ষ পদ্ধতিতে সমাধান কৰি তোমালোকক দেখুৱাম। প্ৰত্যক্ষ পদ্ধতিত সমাধান কৰিবৰ কাৰণে এনেদৰে চাৰ্ট আমি বনাই ল'ব লাগিব। শ্ৰেণী অন্তৰাল বাৰম্বাৰতা FI বুলি জনা হয়। মধ্যমান ইয়াত আছে XI আৰু FI XI এই তিনিটা পদ্ধতি। মই আগৰ ভিডিঅ'ত মই তোমালোকক দেখাই দিছো যে মধ্যমান ভাগটো আমি উলাব লাগিব। মধ্যমান ভাগটো উলাবৰ কাৰণে যোনটো নেকি এটো আমাৰ আছে নিম্ন সীমাৰ পৰা উচ্চ সীমা আমি কি কৰিব লাগিব প্লাস কৰি প্লে 2 ৰে আমি ভাগ কৰিব লাগিব বা ডিভাইড কৰিব লাগিব। হেতু মই ভাগ কৰি দেখাই দি আছো 100 প্লাস 120 ডিভাইডেড বাই 2 কিমান হ'ব 100 আৰু 120 হ'ব আমাৰ 220 তাক 2 ৰে ভাগ কৰা মানে 220 ৰ আধা 220 ৰ আধা মানে এটো ডাইৰেক্ট ক্যান্সেল কৰিম। হেতু 11 বাৰ গৈ আছে 2 11 গুণ 22 আৰু শূন্য এটা আছিল যেহেতু শূন্য এটা দিব পাৰা মানে 2 110 গুণ কিমান হৈ যাব 220 তে আমি পাম 110 তে মধ্যমান আমাৰ হৈ যাব 110। তাৰ পিছত বাকি কেইটা নিজে ওলাই যাব। আমি ইয়াত শ্ৰেণী দৈৰ্ঘ্যটো চাব লাগিব। 100 পৰা 120 বেছি হৈছে 120 ৰ পৰা 140 মানে 20 বেছি হৈছে 140 ৰ পৰা 160 ইয়াতো 20 বেছি হৈছে 160 ৰ পৰা 180 20 বেছি হৈছে 180 ৰ পৰা 200 ইয়াতো 20 বেছি হৈছে। ইয়াত আমি 20 প্লাস কৰি দিম 20 প্লাস কৰি দিলে কিমান হৈ যাব 130 ইয়াত আকৌ 20 প্লাস কৰি দিম 150 ইয়াত আৰু 20 প্লাস কৰি দিম 170 ইয়াত আকৌ তুৰত 20 প্লাস কৰি দিম হলে হ'ব আমাৰ 190 হৈ গল ইজি হৈ গল। এতিয়া আমি এইটো পূৰণ কৰা তোমালোকে পূৰণ কৰাটো কি কৰিব লাগিব 12 আৰু 11 পূৰণ কৰি দিলে হ'ল 12 আৰু 11 পূৰণ কৰি পেলাই পিছত শূন্যটো লগাই দিবা মানে এনে ধৰণৰ পূৰণ মই দেখাই দি আছো ডাইৰেক্ট 12 আৰু 11 বেছি টাইম নালাগিব 1 2 গুণ 2 1 গুণ 1 1 2 গুণ 2 1 গুণ 1 তে হৈ গল আমাৰ হেতু আমাৰ প্লাস হ'ব 2 আৰু ইফালে হৈ গল 3 আৰু ইফালে 1 মানে 132 আৰু এটা কি দিয়া নাছিলো শূন্য দিয়া নাছিলো তে এই শূন্যটো ইয়াত আহি যাব তে আমি ইয়াত হ'ব কিমান হ'ব 1320 ইয়াত লিখি দিম ডাইৰেক্ট 1320 ঠিক তেনেদৰে এইটো 14 আৰু 13 পূৰণ কৰি দিম 14 আৰু 13 3 4 গুণ 12 হাতত থাকিল 1 1 3 গুণ 3 1 4 1 4 গুণ 4 1 গুণ 1 হৈ গল আমাৰ এইটো 8 আৰু এইটো 1 কি দিয়া নাছিলো ইয়াত শূন্য দিয়া নাছিলো তে শূন্যটো ইয়াত আহি গল তে 1820 ইয়াত লিখি দিম 1820 ঠিক তেনেদৰে 8 আৰু 15 তোমালোকে 150 আৰু যদি 8 পূৰণ কৰা অলপ সময় লাগিব তে হেতু কৰা নকৰি 8 5 গুণ 40 4 থাকিল 8 গুণ 8 আৰু ইফালে তোমাৰ হল 4 যোগ মানে কিমান হল 12 আৰু এটা শূন্য দিয়া নাছিলো ইয়াত শূন্য যদি দি দিও তেতিয়া ইয়াত এটা শূন্য আহি যাব মানে কিমান হ'ব 1200 ঠিক তেনেদৰে ইয়াতে ডাইৰেক্ট তোমালোকে পূৰণ কৰিবা লিখি পূৰণ নকৰি
6 7 গুণ কিমান হ'ব 6 7 গুণ 42 42 আমি লিখি লিম 2 হাতত থাকিল কিমান 4 ঠিক আছে 6 গুণে 6 আৰু 4 যোগ 10 আৰু এটা শূন্য আছিল যেহেতু এটো আমি শূন্য দি দিলো 1020 তাৰ পিছত ইয়াত চোৱা 1 19 গুণ 1 19 গুণ 19 কেইটা শূন্য আছিল দুটা পিছফালে শূন্য আছিল এইটো দুটা আমি লিখি দিলো হৈ গ'ল এতিয়া আমি কি কৰিম বাৰংবাৰতাটো আমি কি কৰি লম সিগমা চিন দি fi দি আমি এটো যোগ কৰি লম 2 আৰু 4 6 আৰু 8 14 আৰু 6 তোমালোকৰ হৈ গ'ল 20 আৰু শূন্য 20 হ'ব তো 20 তো এইবাৰ আমাৰ থাকি গ'ল 2 এটো 1 আৰু 1 2 আৰু এটো হৈ গ'ল 3 আৰু 2 হৈ গ'ল 5 50 তে আমাক প্ৰশ্নত তোমালোকে চাবলৈ পাই আছা যে এটো যোগ আমাৰ ভুল আছে নে নাই এটো তোমালোকে ঠেৰে 50 জন শ্ৰমিক ক্ৰমিক দৈনিক পৰিশ্ৰম এনেকুৱা ধৰণৰ দি আছে এটো ভুল নাই আমাৰ তে এতিয়া এই ফটাফট এৰিয়া প্লাস কৰি লম এফালে চোৱা শূন্য আহিব তাৰ পিছত 2 2 4 হ'ব 4 6 হ'ব 6 লিখি লম ঠিক 11 আৰু 2 তোমালোকৰ হৈ গ'ল 12 13 আৰু শূন্য 13 হ'ব 13 আৰু 9 তোমালোকৰ 22 ৰ 2 হাতত কি থাকি গ'ল 2 ইফালে 1 2 3 4 5 6 7 তো হৈ গ'ল 7 ঠিক আছে এতিয়া আমাৰ হৈ গ'ল কমপ্লিট এতিয়া আমি নিৰ্ণয় মাধ্য কৰিম নিৰ্ণয় মাধ্য নগৰে x bar ইকুৱেল সিগমা fi xi ডিভাইডত আমি লিখি দিম সিগমা fi ঠিক আছে তে আমি ইয়াতে কৰি দিব পাৰো ইয়াৰ যোগফলটো কিমান আছে 7260 ডিভাইডত আছে আমাৰ 50 টু কেনসেল কৰি দিলো এতিয়া 5 ৰে 726 ক হৰণ কৰি দিম হৰণ কৰিবৰ কাৰণে মই ইফালে সাইডত হৰণ কৰি দি আছো তোমালোকক 726 ক আমি কি হৰণ কৰিম 5 ৰে চোৱা 5 গুণে 5 7 ৰ পৰা 5 এটো বিয়োগ হ'ব 7 ৰ পৰা 5 গলে 2 এই 2 টো নমাই দিয়া 5 4 গুণ আমাৰ হ'ব 20 22 ৰ পৰা 20 গলে আমাৰ থাকি যাব 2 এইবাৰ আহি যাব এই 6 টো নামি যাব ইয়াত ডাইৰেক্ট 6 টো নামিব 6 26 এতিয়া আমি জানো যে 5 5 গুণ 25 হয় 6 ৰ পৰা 5 গলে 1 এতিয়া যেহেতু আমাৰ 5 তকৈ এটো সৰু হল তো দশমিক এটা দি দিয়া ইয়াত আহি যাব 0 5 দুগুণে 10 আমাৰ কোৱেশ্চনটো কমপ্লিট হৈ গ'ল এতিয়া আমাৰ এনসার কিমান পালো ইয়াত লিখি দিলে হ'ল 145.2 থ্যাংক ইউ স্টুডেন্ট তোমালোকে বুজি পাবা সৰ থ্যাঙ্কস ফৰ ওয়াচিং মাই ভিডিও